আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰত যদি এডমিট ভুল আহিছে তেন্তে সেইটো সমাধান কেনেকৈ কৰিব পাৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আমালোক ইয়াৰ আগত এটা ভিডিঅ' বনাইছোঁ যে তাত আমালোক কৈছোঁ যদি তোমালোকক ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিবা। গতিকে কোনোবা এজন কমেণ্ট কৰিছে, তো মই তোমালোকক সৰ্বপ্ৰথম এটা কথাই ক'ব বিচাৰিম, এই যে এডমিট কাৰ্ডটো ভুল আহিছে এইটোৰ কাৰণে দায়ী কোন? এইটোৰ কাৰণে দায়ী দুজন হ'ব পাৰে। প্ৰথমজন হ'ব লাগিছে তুমি নিজে, কাৰণ যেতিয়া ফৰ্মখন ফিলআপ কৰিছা, ফৰ্মখন ফিলআপ কৰাৰ সময়ত হয়তো তুমি কৰিছা বা কাৰোবাৰ হাতৰ পৰা কৰি লৈছা, নিজে কৈ দিছা তাৰপিছতহে কৰাই লৈছা, হয়তো ছাবজেক্টবিলাক ভুলকৈ লিখিছা, এইটো হ'ব পাৰে। আৰু দ্বিতীয়জন হ'ব পাৰে কেৰাণী বা যিজনে অনলাইনত আপলোড কৰিছে তেওঁ হয়তো দেখাত অলপমান ভুল কৰিছে বা টাইপ কৰোঁতে ভুল কৰিছে, ঠিক আছে। গতিকে এই দুজনৰ কাৰণে হয়তো তোমাৰ এডমিটখন ভুল আহিছে। গতিকে এতিয়া ভুল আহি গৈছে, এতিয়াতো সংশোধন কৰিব লাগিব, কিবা এটাতো সমাধান আছে কিন্তু সমাধানৰ চান্সেছ বহুত কম, খুবেই কম। কাৰণ বহুত সময়ত দেখা যায় যে কোনোবা সময়ত এটা টাইম দিয়ে ৰিকাৰেকশ্যনৰ কাৰণে যেতিয়া সময় দিয়ে সেই সময়ৰ ভিতৰত যদি কোনোবাই কৰি দিয়ে তাততো হৈ যায়। আৰু বহুতৰে দেখা যায় যে বৰ্ডত যাব লাগে, আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ওচৰত যাব লাগে গুৱাহাটীত গৈ ইমান দৌৰা দৌৰি তথাপিও নহয়। গতিকে কি কৰিব লাগিব, মই তোমালোকক এটা কথাই ক'ম, তোমালোকৰ প্ৰিন্সিপাল আৰু কেৰাণীৰ লগত কথা পাতা, দুয়োজনক একেলগে লগত লৈ বহা, তেওঁলোকক সোধা যে আমালোক কি কৰিম। হয়তো তেওঁলোকে তোমালোকক ক'ব যে তোমাৰ বৰ্ডত যাব লাগিব বা ক'ব পাৰে যে ৰিকাৰেকশ্যনৰ এটা সময় আহিব, সেই সময়ৰ ভিতৰত তোমালোকে তোমাৰ এডমিট কাৰ্ডটো সলিউশ্যন কৰি ল'ব পাৰা। এইটো এটা তোমালোকৰ কাৰণ হয়, সমাধান। প্ৰিন্সিপাল আৰু কেৰাণীক লগত লৈ বহা। আৰু এটা কথা হ'ব লাগিছে কি যে প্ৰিন্সিপাল বা কেৰাণীক কোৱা যে বৰ্ডত যাব লাগিব নেকি, বা বৰ্ডক কিবা এটা ইনফৰমেশ্যন দিয়া, বৰ্ডৰ ইমেইল আছে তেওঁলোকৰ লগত ইমেইল কৰিলে হৈ গ'ল, ঠিক আছে। গোটেই কথাখিনিৰ মূল এটা কথাই যে প্ৰিন্সিপাল আৰু কেৰাণীৰ লগত কথা পাতিলে হয়তো সমাধান পাব পাৰা। কিন্তু এই যে সমাধান পাবা এইটোৰ কিন্তু চান্সেছ বহুত কম, ঠিক আছে, বহুত কম। মই অলপমান আগতে কৈ দিলোঁ যে বহুত সময়ত হৈ যায় আৰু বহুত সময়ত নহয়। গতিকে কোনোবা সময়ত হয়তো এনেকুৱা সময় আহিব পাৰে যে ৰিকাৰেকশ্যনৰ কাৰণে এটা সময় দিল, বা ক'ব পাৰে যে কাৰোবাৰ যদি এডমিট ভুল আহিছে বা কিবা কিবি ভুল আছে, গতিকে তেওঁলোকে বৰ্ডত আহি শুধৰাই নিব পাৰে। সেইকাৰণে মই তোমালোকক এটা কথাই কৈ আছোঁ যে প্ৰিন্সিপাল আৰু তোমালোকৰ কেৰাণীৰ লগত কথা পাতা। এই দুয়োজনৰ লগত যদি কথা পাতা নিশ্চয় তোমালোকক কিবা নহয় সলিউশ্যন দি দিব। আৰু এটা কথা তোমালোকক কওঁ, ইমান দৌৰিটোকৈ যিটো ছাবজেক্ট আহিছে সেই ছাবজেক্টটোক লৈ পঢ়া, সেই ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্টেড আনা, সেই ছাবজেক্টৰ প্ৰতি এটা ভাল মনোযোগ আহিবই, ঠিক আছে। গতিকে যদি তোমালোকে পাৰা যে এই ছাবজেক্টটোৱে মই পঢ়িম, এই ছাবজেক্টটোৱে মোৰ ঠিক আছে, গতিকে সেই ছাবজেক্টটোৱে ঠিক কৰি লোৱা। কাৰণ ইমান দৌৰি কৰিবা, কৰাৰ পিছত যদি নহয় তেন্তে আৰু কনফিডেন্সটো হেৰাই ফেলিবা, ঠিক আছে। সেইকাৰণে কৈ আছোঁ, যদি পাৰা কোনো ধৰণৰ সমাধান কৰিব নালাগে, ৰিকাৰেকশ্যন কৰিব নালাগে, যিটো আছে সেইটোৱে কৰা, সেই ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্ট আনা, সেই ছাবজেক্টটো পঢ়াৰ প্ৰতি ভাল কৰা, ঠিক আছে। গতিকে এটি ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ওচৰত থওঁ, ঠিক আছে। গতিকে তোমালোকে যিটো ভাল বুজা সেইটোৱে কৰা। মোৰ হিচাপত নকৰাটো বহুত বেষ্ট হয়, কাৰণ তোমালোকৰ ইমান কষ্ট কৰিবা, পিছত যদি নোপোৱা, সমাধান যদি নহয়, ঠিক আছে। সেইকাৰণে প্ৰিন্সিপালৰ লগত কথা পতা, যদি ৰিকাৰেকশ্যনৰ কাৰণে কিবা এটা সময় আহে তেন্তে কৰিবা, আৰু যদি নাহে সেই ছাবজেক্টটোকে ভাল বুলি পঢ়া শুনা কৰা আৰু সেই ছাবজেক্টটোৰ প্ৰতিয়ে ইণ্টাৰেষ্টেড আনা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ এই ভিডিঅ'টোত তোমালোকৰ সমাধানটো তোমালোকে পায়েই গৈছা। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।